নমস্কাৰ ষ্টুডিঅ'ত মই আমিৰ হামজা আপোনালোকে চাই আছে এণ্টক আমবাগানত পিস্তল সহ 5জনীয়া ডকাইতৰ দল আটক আমবাগান আৰু কাৱৈমাৰী আৰক্ষীৰ যৌথ অভিযানত ৰূপহীহাটৰ পূব নদীমুখ অঞ্চলৰ পৰা পিস্তল সহ ডকাইতৰ এটা 5জনীয়া দল আটক কৰা হৈছে অভিযানত আৰক্ষীয়ে এটা 9mm পিস্তল 4 জোৰা সক্ৰিয় গুলি এটা চৌকা অস্ত্ৰ 33,000 টকা নগদ ধন আৰু গৰু চুৰিত ব্যৱহৃত AS02 DC 3799 নম্বৰৰ মালবাহী যুদ্ধ বাহন জব্দ কৰে এই দলটোৱে দীৰ্ঘদিন ধৰি গৰু চুৰি আৰু ডকাইতিৰ দৰে অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছিল বিশ্বনাথ জিলাতো সংঘটিত কেইবাটাও চুৰি আৰু ডকাইতি ঘটনাত জড়িত থকাৰ তথ্য পোৱা গৈছে আটক ডকাইত কেইজন হল জহিৰুল ইছলাম হাতীপুকুৰী তামিম আলী হিয়ালমাৰী উমৰ ফাৰুক দক্ষিণ খাটৱাল সাদিক আলী পূব লাইলৰী আমিৰ হক জিনজিনিয়া আটক ডকাইত দলটো আমবাগান আৰক্ষীৰ পৰা জিনজিনিয়া আৰক্ষীয়ে জিম্মালৈ লৈ গৈছে আৰক্ষীয়ে এতিয়া ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কোন ঠাই আৰু কি হৈছে এইটো আমবাগান হয় হয় আমবাগান হয় মোৰ ঘৰ হাতীয়াখোৱা মোৰ গৰু চুৰি হৈছে 5টা মোৰ দুটা ইয়াৰ মোৰ লগত আহিছে তেখেতৰ হৈছে 3টা 5টা দৌৰি ফুৰি আছো বিশ্বনাথ গৈছো চতিয়া থানাত গৈছো অলনি থানাত এজাৰ দি আছে কিন্তু আমি একো খুনখতন একো পোৱা নাই কিন্তু আজি এই ধৰাৰ কাৰণে চতিয়াৰ পৰা আহি পেলাই বা বিশ্বনাথৰ পৰা আহি পেলাই যে ধৰিছে মানে পুলিচ প্ৰশাসনক আমি ধন্যবাদ দিছো অসম পুলিচক ধন্যবাদ দিছো হাতিয়াৰ চাওক পিস্তল পাইছে আকৌ ডেগাৰ পাইছে আকৌ সৰু খাৰা বস্তু আৰু বহুত বস্তু পাইছে মানে এইটো ধৰাৰ কাৰণে অসম পুলিচক আমি ধন্যবাদ দিছো ক'ৰ পৰা ক'লৈ আহি খেদি খেদি ধৰিছে আৰু বিশ্বনাথৰ পৰা আহি পেলাই আপোনাৰ লাইলুৰি ধৰা পৰিছে লাইলুৰি চেণ্টাৰত নহয় শনি মন্দিৰৰ লগত এতিয়া ক'ত আছে গাড়ীখিনি এতিয়া গাড়ী বৰ্তমান আমবাগান থানাত আৰক্ষীৰ জালত কি কি উদ্ধাৰ হৈছে আৰক্ষীৰ হেৰিয়াত পিস্তল ওলাইছে ডেগাৰ ওলাইছে হা আৰু আপোনাৰ আৰু বিভিন্ন কিবা কিবি ওলাইছে ৰছী ওলাইছে কাঠৰ টুকুৰা ওলাইছে কেইজনীয়া ডকাইতৰ দলক আটক কৰিছে এইটো 5টাক আটক কৰিছে 5টাক হয় আজি নিশা অভিযান চলিছিলে হয় 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 ঠিক আছে